নমস্কাৰ, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন তোমাক স্বাগতম জনাইছোঁ। তো আজি আহিছে আমাৰ ঘৰত বাক্সা ডিষ্ট্ৰিক্টৰ পৰা। তো MLA ছাৰে পঠাইছে, এইটো মাউজি পাৰ্কত মানে বহুত কিবা কিবি লাগি আছে তো মানে ডেকৰেশ্যনৰ কাৰণে। তো আমাৰ পৰা পাৰ চৰাই ল'ব, টাৰ্কি ল'ব, গিনিফল ল'ব। তো গাড়ী লৈ আহি গৈছে, ডাঙৰ কেজো আনিছে। তো ডাঙৰ কেজ আনিছে, তো দাদাই আহিছে। তো বহুত কিবা কিবি ল'ব আৰু কি লৈ আছে আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব। যিহেতু বাক্সা ডিষ্ট্ৰিক্টত বহুত ডাঙৰ এটা পাৰ্ক বনাই আছে, মাউজি পাৰ্ক বুলি। তো তাতে থাকিব মুছলপুৰ, বাক্সা ডিষ্ট্ৰিক্টৰ মুছলপুৰত মানে আৰু কি লয় আপোনালোকক দেখুৱাম। ভিডিঅ'টো চাই থাকিব। তো ইয়াত পাৰ চৰাই আছে, ইণ্ডিয়ান ফেণ্টেল পাৰ চৰাই। টোটাল 8 পেয়াৰ ল'ব, 8 যোৰা পাৰ চৰাই ল'ব। 8 যোৰা পাৰ চৰাই চিলেক্ট হৈছে। তো ইয়াত আছে টেলমাৰ্ক, এইটো ফেণ্টেলৰ নিচিনা হয়, পিছত কলা থাকে, এইটো টেলমাৰ্ক হয়। দেখাত বহুত ধুনীয়া লাগে টেলমাৰ্কটো। আৰু যিহেতু কিছুমান মানে ডাবল পেয়াৰ আছে, ডাবল পেয়াৰ যাতে চিনি পায়, চিনি পোৱাৰ কাৰণে ইয়াত আমি অলপ মানে আল্টা লগাই দি আছোঁ ৰেড কালাৰ। মানে পিছত কি হয়, কোনটো মেল কোনটো ফিমেল চিনি নাপাব, মানে 2-3টা যোৰা একেলগত মিক্স হৈ যাব। সেইকাৰণে আমি মানে কালাৰবিলাক দি দিওঁ। কালাৰ দিলে কি হয়, মানে কোনটোৰ লগত কোনটো মেল ফিমেল এইটো চিনাক্ত থাকিব। এইটো 2-3 পেয়াৰ লৈছে ডাবল, সেইকাৰণে আমি 2-3 পেয়াৰত এনেকুৱা কালাৰ লগাই দি আছোঁ। কালাৰ লগালে এইটো 100% চিনাক্ত হ'ব। আৰু বহুতে সুধি থাকে দামবিলাক কিন্তু আমি ভিডিঅ'ত নজনাওঁ। জনালে কি হয়, আপোনালোকে ফৰ্ডত পৰি যাব। সেইকাৰণে কিবা লাগিলে আমাৰ লগত কণ্টেক্ট কৰিব, ডাইৰেক্ট হোৱাটছআপত কণ্টেক্ট কৰিব, স্ক্ৰীনশ্বট ল'ব। যিবিলাক পচন্দ হয় প্ৰাইচবিলাক আমি জনাই দিম। আৰু যিকোনো ধৰণৰ হাঁহ কুকুৰা লাগিলে আমাৰ অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে। এইটো দাদাজন আহিছে বাক্সা ডিষ্ট্ৰিক্টৰ পৰা, তো পাৰ্কত থ'ব। এইবিলাক চাওক, পাৰ চৰাই এইখিনি চিলেক্ট হৈছে। আৰু ল'ব আমাৰ পৰা গিনিফল, টাৰ্কি এইবিলাক ল'ব। তো ইয়াত গিনিফলৰ পোৱালি আছে, যিটো 4 মাহ প্লাছ হোৱা, 4 মাহ পাৰ হোৱা পোৱালি আছিল। তো ইয়াৰ পৰা গিনিফল পোৱালি লৈছে অলপ। আৰু টাৰ্কি আছে, টাৰ্কিবিলাক ইয়াৰ পৰা টাৰ্কি চাই চিন্তি। এইটো যিটো মেল কলাটো, এইটো মেল, আৰু এটা কলা ফিমেল আৰু এটা বগা ফিমেল, এইখিনি চিলেক্ট কৰিছে। তো এইখিনি কমপ্লিট আমি পেকিং কৰি গাড়ীত উঠাই দিম। যিহেতু প্লাম টাৰ্কিও আছে লগতে, প্লাম টাৰ্কিবিলাক চিলেক্ট কৰা নাই। এইটো প্লাম টাৰ্কিৰ দামটো অলপ বেছি হয়। আৰু লগতে শহাপহু দেখা পায়, শহাপহু লৈ লৈছে লগ। যিটো ঘৰতে শহাপহুখিনি আছিল এইখিনি, আৰু দেখা পায় লগ লৈ লৈছে যে শহাপহুকেইটাও লাগিব। তো শহাপহুকেইটাও লৈ ল'লে। তো যিকোনো ধৰণৰ হাঁহ কুকুৰা পোৱালি আদি লাগিলে আমাৰ লগত আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব, বুকিং কৰি ৰাখিব, তেতিয়া মানে দিব পৰা সুবিধা থাকে। এতিয়া লগলৈ খুজিলে কাকো দিব নোৱাৰিম। 15 পৰা 20 দিন আগতে বুকিং কৰি ৰাখিব, অল নৰ্থ ইষ্ট ডেলিভাৰী হৈ যাব। এইবিলাক টাৰ্কি চৰাই আছে, যদি লাগে বা কিছুমানে ডাঙৰ লাগে যে আমাৰ কণী পৰা চাইজৰ লাগে, কণী পৰা চাইজৰো পাব, যেনেকুৱা লাগে তেনেকুৱাই পাব। আৰু অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে। আৰু প্ৰাইচবিলাক আমাৰ ফিক্স হয়, আমি বাৰ্গেনিং নকৰোঁ। যিটো দাম দৰ যিটো কওঁ সেইটোৱে ফিক্স হয় আমাৰ। কিছুমানে যদি ক'ৰবাত কমত পায়, কমত ল'ব পাৰে। আৰু যিখিনি আমাৰ দাম হয় আৰু আমাৰ অৰিজিনেল গেৰাণ্টি থকা বিজনেছ হয়, আমাৰ কোনো ধৰণৰ ফ্ৰড নহয়। আজিকালি বহুত ফ্ৰড হৈ আছে, পইচাবিলাক লৈ পিছত মাল নিদিয়ে। আমাৰ তেনেকুৱা নহয়, 100% গেৰাণ্টি থকা বিজনেছ হয়। তো যিকোনো ধৰণৰ হাঁহ কুকুৰা পোৱালি আদি যদি লাগে যোগাযোগ কৰিব। কোনোবাই যদি ঘৰৰ পৰা ল'ব বিচাৰে, ঘৰৰ পৰা ল'ব পাৰিব। আৰু যদি ডেলিভাৰী লাগে, ডেলিভাৰীও পাই যাব, কিন্তু ডেলিভাৰী চাৰ্জখিনি দিব লাগিব। এনেকুৱা ডাঙৰ চাইজ যদি লাগে মেল ফিমেল, এইটো কণ্টেক্ট কৰিব, অল নৰ্থ ইষ্ট ডেলিভাৰী হৈ যাব।